নমস্কাৰ বন্ধুসকল, আজি হৈছে 18 জুলাই। তো বন্ধুসকল, আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা 5টাকৈ আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আপোনালোকে অতি সোনকালে এই মাহতে আপোনালোকে 5টাকৈ আঁচনি টকা আপোনালোকে লাভ কৰিব। তো যোনটো নেকি বৰ্তমান চৰকাৰ ফালৰ পৰা আপডেট আহিছে যে আপোনালোকে 5টাকৈ আঁচনি টকা আপোনালোকে এই জুলাই মাহতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আপোনালোকক মই কোনকেইটা আঁচনি টকা আপোনালোকে লাভ কৰিব, তো বন্ধুসকল যোনটো নেকি বৰ্তমান বিগ আপডেট আহি পৰিছে অসম চৰকাৰ ফালৰ পৰা, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো প্ৰথমটো আঁচনি হৈছে মহিলা উদ্যমিতা আঁচনি। তো বন্ধুসকল, যোনটো নেকি বৰ্তমান বিগ আপডেট আহি পৰিছে, যিসকল মহিলাই ইমান দিনে অপেক্ষা কৰি আছিলে, তো বন্ধুসকল আপোনালোকে আৰু অপেক্ষা কৰিব নালাগে। তো আপোনালোকৰ বৰ্তমান অপেক্ষা অন্ত পৰিছে। তো আপোনালোকে এই জুলাই মাহতে, তো বন্ধুসকল আপোনালোকে মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব, যোনটো নেকি পাবলগীয়া 10,000 টকা। তো বন্ধুসকল, আপোনালোকে অতি সোনকালে আপোনালোকে এই মাহতে সেই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল, তাৰ আগত আপোনালোকে এবাৰ আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছে নে নাই আপোনালোকে চেক কৰি লওক। কাৰণ আপোনালোকে এই মাহতে যোনটো নেকি খবৰ আহিছে যে আপোনালোকে এই মাহতে মহিলাসকলে 10,000 টকা লাভ কৰিব। তো বন্ধুসকল, এতিয়া বন্ধুসকল আপোনালোকক মই 2 নম্বৰ যোনটো নেকি খবৰ আহি পৰিছে, তো তাৰ বিষয়ে আপোনালোকক মই জনাই আছোঁ। তো 2 নম্বৰ খবৰটো হৈছে PM কিষাণৰ পৰা আহিছে। তো বন্ধুসকল, যিসকল PM কিষাণৰ আপোনাৰ বেনিফিচিয়াৰী আছে, তো যিসকলে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে আপোনালোকৰ আহিবলগীয়া যোনটো নেকি 20 নম্বৰ কিস্তি টকা কেতিয়া লাভ কৰিব, আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে, তো সেইসকল লোকে আপোনালোকে এই টকাটো কেতিয়া লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰতো অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি গৈছে। তো বন্ধুসকল, আপোনালোকে জুলাই মাহৰ 25 তাৰিখে তো বন্ধুসকল আপোনালোকে সেই PM কিষাণৰ টকা লাভ কৰিব। নতুন পুৰণা সকলো লোকেই কিন্তু আপোনালোকে এইবাৰ PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব। তো তাৰে আগতে আপোনালোকক মই আৰু এটা কথা জনাই থওঁ, কিন্তু বন্ধুসকল আপোনালোকে এই টকাটো লাভ কৰাৰ আগত আপোনাক পঞ্জীয়ন কৰিব লাগিব। কৃষি পঞ্জীয়ন কৰিব লাগিব। যোনটো নেকি খবৰ আহিছে, যদি আপোনাক কৃষি পঞ্জীয়ন নকৰে, তো তেতিয়াহ'লে কিন্তু আপোনালোকে এই PM কিষাণৰ টকাটো লাভ নকৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই নেক্সট যোনটো 3 নম্বৰ আঁচনিটোৰ বিষয়ে জনাই আছোঁ, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল, সেইটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো হয় বন্ধুসকল, আপোনালোক যিসকল লোকে নতুনকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো আপোনাৰ ঘৰবোৰ জিঅ' টেগ কৰা হৈছিলে, তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই লিষ্টসমূহ মুকলি হৈছে। তো আপোনালোকে জুলাই মাহৰ পৰা আপোনাৰ প্ৰথম কিস্তি পাবলৈ আৰম্ভ কৰিব। তো যোনটো নেকি বৰ্তমান আপডেট আহি পৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ ওপৰত। তো বন্ধুসকল, আপুনি যদি এই চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, তো বন্ধুসকল আপোনালোকে জুলাই মাহতে প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই 4 নম্বৰ যোনটো নেকি আঁচনিৰ বিষয়ে জনাই আছোঁ, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ পৰা খবৰ আহি পৰিছে, যোনটো নেকি অৰুণোদয় আঁচনিৰ ওপৰত। তো যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল এতিয়ালৈকে যদি আপোনাৰ আবেদন কৰাৰ পাছতো আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া এই জুলাই মাহতে আপোনালোকে টকাটো লাভ কৰিব, যোনটো নেকি বৰ্তমান অৰুণোদয় আঁচনিৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো কিন্তু বন্ধুসকল আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিবই লাগিব। যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনি টকাটো লাভ নকৰিব। তো বন্ধুসকল, এইকেইটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰ বা ইনফৰ্মেশ্যনটো জানিব বিচাৰে, চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।